Hey guys, good morning and welcome back to Let's Study Bank. আৰু এই সেশনটো SBI, IBPS, RRB, LIC, assistant হওক তো এই গোটেইবিলাকৰে কাৰণে এপ্লিকেবল হ'ব গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক আৰু আপোনালোকে কুৱেশ্যনবিলাক কৰিব ট্ৰাই কৰক ঠিক আছে তো আহক আমি প্ৰথম কুৱেশ্যনটো চাওঁ তাৰ আগতে এটা কথা কৈ থৈছোঁ যে যোৱাটো ক্লাছত মানে লাষ্ট ভিডিঅ'ত মই এটা লাষ্টৰ কুৱেশ্যনটো যেটো মানে আমাৰ কুৱেশ্যন 2 আছিল সেই কুৱেশ্যনটোত মোৰ এটা কোৱাতে ফুল হৈছে তো সেইটো কুৱেশ্যন আমি শেষত ডিসকাস কৰিম ভালকৈ ঠিক আছে তো প্ৰথম কুৱেশ্যনটো আমি চাওঁ আজি তো ফাৰ্স্ট কুৱেশ্যনটো আছে যে ইয়াত দিয়া আছে ৰিড দা ফলোইং ইনফৰমেশন কেয়াৰফুলি এণ্ড আনসাৰ দা কুৱেশ্যনছ গিভেন বিসাইড ঠিক আছে তো এই কুৱেশ্যনটো আপোনালোকে ট্ৰাই কৰক স্ক্ৰিনশ্বট মাৰি হওক ভিডিঅ'টো পজ কৰি হওক আপোনালোকে কৰিব ট্ৰাই কৰক আৰু তাৰ পিছত মই কৰিম ঠিক আছে তো সব তলত অসমীয়াটো দিয়া আছে আপোনালোকে যদি ইংলিশত জিব্ৰৰ ইংলিশত প্ৰবলেম হয় তেওঁলোকে অসমীয়াটো চাব পাৰে কাৰণ আজিকালি যিবিলাক এক্সাম হৈছে IBPS হওক RRB হওক তো এই গোটেইবিলাক এক্সামত আমাৰ আসামিজ ল্যাঙ্গুৱেজটো আহি গৈছে তো গতিকে আপোনালোকে অসমীয়াটো ট্ৰাই কৰিব পাৰে কথা নাই বাৰু তো চাও এতিয়া আমি এনসাৰটো চাও তো ইয়াতে এনসাৰটোৰ কাৰণে মই অলপ জাগাই দিছো তো চাওক আমি এনসাৰটো ডিসকাস কৰো তো কি দিয়া আছিল আমাৰ কুৱেশ্যনটো okay ডাইৰেক্ট দি আছিল G is the mother of F তো এই ব্লাড ৰিলেশনটো আমাৰ প্ৰথমতে কোৱা নাই যে কিমানজন মানুহ আছে তো আমি কি কৰিম প্ৰথম যি কন্ডিশন দিয়া আছে সেই কন্ডিশন মতে আমি ডাইৰেক্ট কৰি যাম ঠিক আছে প্ৰথমতে কৈছে যে G is the mother of F G to F for mark তো F for mark হল G তো মই ভালকৈ কৰি দিছো তলত তো F for mark হল G তো F for mark গটিকে মাৰ্কটোৰ ক্ষেত্ৰত গোল দিছো আমি অলৰেডি কৈছো মেল হলে আমি কি দিম স্কয়াৰ দিম ফিমেল হলে আমি কি দিম সার্কেল দিম আৰু যদি হাজবেন্ড ওয়াইফ হয় তেনে হলে আমি এইডাল চিন ইউজ কৰিম আৰু ব্ৰাদাৰ সিস্টাৰ হলে আমি নরমাল একডাল ডেশ দিম ঠিক আছে তো এতিয়া সক G is the mother of F who is the spouse of D তো F2 কি কৈছে F2 who is the তো যেতিয়া who শব্দটাকে who হোম তেতিয়া কমাৰ আগৰ যেটো পাৰ্সনৰ কথা থাকে হেতু আমি উল্লেখ কৰো তো F ৰ কথা কৈছে F is the spouse of D তো F is the spouse of D মানে F2 D ৰ লগত বিয়া হৈছে কিন্তু এটা স্পাউস মানে স্পাউস শব্দটো হাজবেন্ড ওয়াইফ দুয়োটাকে বুজায় গতিকে আমি কনফার্ম হোৱা নাই যে F2 হাজবেন্ড হ'ব নে ওয়াইফ হ'ব ঠিক আছে তো আমি এনেকৈ থৈ দিছো তাৰপিছত কৈছে যে M is the daughter of D এটা চাওক D ৰ daughter হল M যদি D ৰ daughter M হয় D ৰ জিয়েক M হয় তেনে হলে F ৰ জিয়েক M হ'ব ন গতিকে আমি এইটো চিত্ৰতে একেলগে বনাই ললো তাৰপিছত কৈছে যে M is the daughter of D who is the only brother of C তো এতিয়া আমি এটা ক্লু পাই গলো যে D is the only brother of C বুলি কৈছে তাৰমানে C ৰ একমাত্ৰ ভাইটি D তাৰমানে D টো মেল পালো যদি D টো মেল হয় তেনে হলে আমাৰ F2 কি হ'ব ফিমেল হ'ব ওকে নেক্সট আউ কি আছে E is the son of G G ৰ son এটা আছে E তো G ৰ আৰু এটা পুতেক আছে E বুলি এইটো হল E is the son of G তো এইখিনি ইয়াতে কন্ডিশনখিনি লিখি লৈছো পিছত ভালকৈ আমি কৰিম আৰু তাৰপিছত কৈছে যে G ৰ কথা কৈছে who is married to H তো G H ৰ লগত বিয়া হৈছে গতিকে আমাৰ এনেকুৱা হ'ব তো G H ৰ লগত বিয়া হৈছে G টো যেটো ফিমেল H টো মেল হ'ব তাৰপিছত কৈছে যে A is the niece of C C ৰ niece আছে A C ৰ ভতিজাক A আছে ঠিক আছে এইটো আমাৰ বৰ্তমান নাই যেটো মানে আমাৰ বৰ্তমান ভাব নোৱাৰি গতিকে থাকক তাৰপিছত কৈছে যে who has no sister কাৰ কথা কৈছে who মানে C ৰ কথা কৈছে তো C ৰ সিস্টাৰ নাই C ৰ সিস্টাৰ নাই গতিকে C ৰ ব্ৰাদাৰ আছে ঠিক আছে বাৰু তো C ৰ সিস্টাৰ নাই মানে এফালে কোনো নাই আৰু C ৰ ওকে আৰু কি কৈছে T is the father of D D ৰ father T বুলি কৈছে এটা চাও D ৰ father T বুলি কৈছে ঠিক আছে আৰু কি কৈছে যে and has no daughter আৰু T ৰ মানে n বুলি ক'লে আমি n ডট চাম আমি আগৰটো একদম প্ৰথমতে যেটো দি আছে অৰ্থাৎ t দি আছে তো আমি n বুলি ক'লে আগৰটো চাম তো and has no daughter আৰু t ৰ daughter নাই বুলি কৈছে t ৰ যদি daughter নাই তেনে হলে t ৰ সনে হ'ব এটা চাও এটা কথা কওঁ মই যে এটা এই ডায়াগ্ৰামটো ভালকৈ চাব অলপমান D আৰু C দুয়োটা ভাইয়েক ভনিয়াক আছিল ঠিক আছে মানে ভাইয়েক ভনিয়াক মানে C ৰ আমি এতিয়ালৈকে নাজানো তো D আৰু C একেটা মাক বাপেকৰ সন্তান এটা চাও D ৰ ফাদাৰ T বুলি কৈছে তো D ৰ ফাদাৰ T হয়নে আৰু কি কৈছে যে T has no daughter T ৰ daughter নাই তো T যদি daughter নাই C টো daughter হ'ব নোৱাৰে C টো হ'ব son অৰ্থাৎ C টো লৰা হ'ব ঠিক আছে এটা চাওক V is the sister in law of F
তো এফৰ সিস্টাৰ ইন ল ভি পাইছোঁ ঠিক আছে এইটো আমি লিখিম অলপ পিছত তাত কৈছে জি হেজ অনলি 2 চিলড্ৰেন জিৰ এই জিটোৰ মাত্ৰ দুটাই চিলড্ৰেন আছে অলৰেডি আমি পাইছোঁ ন ই আৰু এফ তাৰ মানে ই আৰু এফৰ বাহিৰে জিৰ চিলড্ৰেন নাই সেইটো কথা কৈছে তো আৰু কৈছে যে এম ইজ দ্য গ্ৰেণ্ড ডটাৰ অফ অ' এম ইজ দ্য গ্ৰেণ্ড ডটাৰ অফ অ' তো এমটো হ'ব গ্ৰেণ্ড ডটাৰ কাৰ অ'ৰ হ'ব এতিয়া চাওক এমটো দুটা ফালৰ পৰা ডটাৰ ঠিক আছে এফ আৰু ডিৰ মানে এফৰ ফেমিলিটো আৰু ডিৰ ফেমিলিটোৰ ডটাৰ তো এফটো হ'ল কি এফটো ছোৱালীৰ মাক বাপেক দুয়োটা আছে জি আৰু এইচ আছে তো আমি এই ক্ষেত্ৰত আমি গ্ৰেণ্ড ডটাৰ মানে অ'টোৰ গ্ৰেণ্ড ডটাৰ মানে অ'টো আমাৰ কি হ'ব ককাক বা আইতা হ'ব তো আমি ইয়াতে অ' বহাব নোৱাৰোঁ মানে এইটোৰ ফালত এফৰ ফালত অ' নাহে এতিয়া ডিৰ ফালত চাওক আমি যদি ডিৰ ফালত চাওঁ ডিৰ জীয়েক হ'ল এম ঠিক আছে ডিৰ জীয়েক এম আছে আৰু যদি ডিৰ আমি মাকটো যদি অ' কৰি দিওঁ কাৰণ অলৰেডি দেউতাকটো আছে ন তো ডিৰ যদি মাকটো আমি অ' কৰি দিওঁ তেনেহ'লে এমটো অ'ৰ গ্ৰেণ্ড ডটাৰটো শুদ্ধ হৈ যাব ন আমাৰ তো এই ক্ষেত্ৰত আমাৰ এইটো শুদ্ধ হ'ব তো আমি এনেকৈ লিখিব পাৰোঁ যে অ'টো টিৰ ৱাইফ হ'ব এতিয়া চাওক এতিয়া আমি দুটা বস্তু বনাব লাগিব যি এফৰ চিষ্টাৰ ইন লটো ভি আৰু আমাৰ এটা আছিল যি কি এ ইজ দ্য নিচ অফ চি ঠিক আছে তো এতিয়া চাওক এই ডায়েগ্ৰামটো মই আৰু একবাৰ অলপ ডাঙৰকৈ বনাইছোঁ আমাৰ কি আছিলে জি আৰু এইচ দুয়োটা হাজবেণ্ড ৱাইফ আছিলে ঠিক আছে জি আৰু এইচ দুয়োটা হাজবেণ্ড ৱাইফ তাৰপিছত কৈছে যে জি আৰু এইচৰ দুটা মানে সন্তান আছে ই আৰু এফ তো জি আৰু এইচৰ দুটা সন্তান আছে ইটো আমাৰ ল'ৰা আৰু এফজনী ছোৱালী আৰু এফৰ লগত বিয়া হৈছে ডি অলৰেডি সেইটো পালোঁ আমি অ'কে ডি আৰু চি দিও মানে ভায়েক ককায়েক বুলি কৈছে আৰু ডিহঁতৰ টিটো দেউতাক ডি আৰু চিৰ দেউতাক টি তো আৰু টিৰ মাকটো হ'ল অ' এইখিনি আমি অলৰেডি পাইছোঁ আৰু দুয়োটাৰে এফ আৰু ডিৰ আমাৰ এমটো কি আছে এমটো আছে এফ আৰু ডিৰ ডটাৰ এইখিনি আমি অলৰেডি পালোঁ এতিয়া চাওক এফৰ চিষ্টাৰ ইন ল ভি বুলি কৈছে মানে এই কণ্ডিশ্যনটো এফৰ চিষ্টাৰ ইন ল ভি বুলি কৈছে তো যদি এফৰ চিষ্টাৰ ইন ল ভি হয় তেনেহ'লে ভি এইটোৰ ঘৈণীয়েক হ'ব লাগিব ইটোৰ কাৰণ জিৰ বেলেগ ল'ৰা ছোৱালী নাই বুলি কৈছে ই আৰু এফৰ বাহিৰে তাৰ মানে চিষ্টাৰ ইন ল হ'লে এফৰ চিষ্টাৰ ইন ল ভি হ'লে আমাৰ ইৰ ৱাইফ হ'ব লাগিব তো এইখিনি কমপ্লিট হ'ল আমাৰ অ'কে নেক্সট কৈছে যে আমাৰ এ ইজ দ্য নিচ অফ চি তো এই ক্ষেত্ৰত চিৰ যিহেতু কোনো ভনীয়েক নাই তেনেহ'লে ডিৰে সন্তান হ'ব লাগিব এইটো কাৰণ চিৰ কোনো ৱাইফ নাই চিৰ কোনো ভনীয়েক নাই বুলি কৈছে চি যিহেতু বিয়া হোৱা নাই আৰু নিজ হ'ব লাগিব ন নিজ মানে ভতিজী হ'ব লাগিব গতিকে এইটো আমাৰ কি হ'ব ফিমেল হ'ব তো এইখিনি আমি অলৰেডি পাই গ'লোঁ তো এইখিনি আমাৰ হ'ব এইটো হ'ব আমাৰ এনচাৰ ঠিক আছে আশা কৰোঁ আপোনালোকে বুজি পাইছে তো ইয়াৰে ওপৰত ভিত্তি কৰি আমাৰ পিছত কুৱেশ্যন দুটামান আছে তো প্ৰথম কুৱেশ্যনটো হৈছে হাউ ইজ ভি ৰিলেটেড টু এম ঠিক আছে তো ভি ৰিলেটেড টু এম ভি আৰু এমৰ মাজত সম্বন্ধটো কি ভি ইজ দ্য কি হ'ব ভি ইজ দ্য আণ্ট অফ এম হ'ব ন এমৰ মানে খুৰীয়েক হ'ব চাওক এতিয়া এমৰ এইটো মাক হ'ব এফটো মাক হ'ব আৰু এফৰ চিষ্টাৰ ইন ল অৰ্থাৎ এনেকৈ ক্ষেত্ৰত এমৰ খুৰীয়েক বা এনেকৈ চাব পাৰে এমৰ খুৰাক হ'ব ই আৰু ইৰ ঘৈণীয়েক ভি গতিকে ভি হ'ব এমৰ খুৰীয়েক এতিয়া আমি এতিয়া চাওক ইয়াতে দুটা অপশ্যন আছে ন পৈতৃক খুৰী আৰু মাতৃক খুৰী বা ইংলিছত আছে পেটাৰ্নেল আণ্ট আৰু মেটাৰ্নেল আণ্ট এতিয়া চাব পেটাৰ্নেল আণ্ট আৰু মেটাৰ্নেল আণ্ট মানে কি যদি এমটো মাকৰ ফালৰ পৰা খুৰীয়েক হয় দেখিছে না ইয়াতে দেখা পাইছে আপোনালোকে এফৰ ফালৰ পৰা খুৰীয়েক হৈছে আৰু যদি আমাৰ চিটো চাব যাওঁ এমৰ ক্ষেত্ৰত চিটো চাব যাওঁ সেইটো হ'ব দেউতাকৰ ফালৰ পৰা খুৰাক মানে আৰু ভিটো কি হ'ব ভিটো সেই ক্ষেত্ৰত কি হ'ব আমাৰ এফৰ ফালৰ পৰা অৰ্থাৎ মাকৰ ফালৰ পৰা খুৰীয়েক হ'ব গতিকে মেটাৰ্নেল আণ্ট হ'ব মাতৃক খুৰী হ'ব গতিকে আমাৰ অপশ্যনটো হ'ব বি শুদ্ধ উত্তৰ গতিকে এইটো নহয় আমাৰ তো বুজি পালে এতিয়া এনেকুৱাকৈ কুৱেশ্যন থাকিলে আপোনালোকে নিশ্চয় পাৰিব এতিয়া 2 নম্বৰ কুৱেশ্যনটো চাওক এইটো অলপমান ক্ৰিটিকেল টাইপৰ আছে চাওক ইয়াতে চিম্বল টাইপৰ আছে তো চিম্বলৰ ক্ষেত্ৰত আমাৰ ব্লাড ৰিলেশ্যনটো সুধিছে ঠিক আছে এইটো কোডেড ব্লাড ৰিলেশ্যন বুলি কয় শব্দটো কোডেড বুলি কয় যিকোনো এটা কোড থাকে মানে ক্ৰছ মানে ইয়াতে ক্ৰছ মানে কি কৈছে ফাদাৰ বুলি কৈছে প্লাছ মানে আমাৰ ৱাইফ বুলি কৈছে তো এনেকুৱাকৈ চিম্বলবিলাক দি আছে ইয়াৰ ওপৰত ভিত্তি কৰি আমি তলত এই কুৱেশ্যনটো উলিয়াব লাগে যে হাউ ইজ এল ৰিলেটেড টু কিউ ইন দ্য গিভেন এক্সপ্ৰেশ্যন এটা এক্সপ্ৰেশ্যন দি আছে ন আপোনাক ইয়াতে তো ইয়াতে এই ক্ষেত্ৰত এল আৰু কিউৰ মাজৰ সম্বন্ধটো সুধিছে তো এনেকুৱাকৈ কুৱেশ্যনটো সুধিছে যদি আপোনালোকে আগতে পাইছে এনেকুৱা টাইপৰ তেনেহ'লে কুৱেশ্যনটো আপোনালোকে নিজে ট্ৰাই কৰক এবাৰ যদি পোৱা নাই তেনেহ'লে মোৰ লগত
আপোনালোকে কণ্টিনিউ কৰিব পাৰে ঠিক আছে তো এতিয়া চাওক এই ক্ষেত্ৰত কি কৰিব লাগে আমাৰ যেহেতু কোডকেইটা দিয়াই আছে প্লাছ মাইনাছ হৰণ ঠিক আছে তো এইবিলাক কোডবিলাক দিয়া আছে তো এইটো আমি কি কৰিম প্ৰথমতে এইটো এক্সপ্ৰেছনত আমি একদম সিম্পলিফাই কৰি ল'ম ঠিক আছে তো প্ৰথমৰ পৰা চাই যাব এই ক্ষেত্ৰত একদম প্ৰথমৰ পৰা চাই গ'লে হ'ল L হৰণ M আছে তো প্ৰথমতে হৰণ চিহ্ন আছে না L হৰণ M মানে ডিভাইড চিহ্ন আছে তো ডিভাইড চিহ্ন মানে বুজি পালো যে কি ডটাৰ তো L ইজ দা ডটাৰ অফ M হ'ব তো প্ৰথমতে সেইটো বনাই লওক L ইজ দা ডটাৰ অফ M ঠিক আছে তো প্ৰথমতে সেইটো বনাই লওক নেক্সট কি কৈছে M ইজ দা কি অফ M ইজ ক্ৰছ মানে ফাদাৰ তো M ইজ দা ফাদাৰ অফ O M ইজ দা ফাদাৰ অফ O তো M ইজ দা ফাদাৰ হলে O টো নিশ্চয় M ৰ আন এটা সন্তান হ'ব এটা লৰা নে ছোৱালী নাজানো তাৰপিছত কি কৈছে যে O ইজ দা ড্যাশ অফ P O ইজ দা O মাইনাছ P মানে O ইজ son of P O কি O হ'ব son অৰ্থাৎ O টো লৰা হ'ব কাৰ P লৰা হলে M ৰ লৰা হ'ব তো এইটো হ'ব P টো নিশ্চয় ঘনীয়েক হ'ব লাগিব ঠিক আছে নেক্সট কি চাম P হৰণ Q আছে P ডিভাইড Q আছে তো ডিভাইড চিন মানে এইটো ডটাৰ অলৰেডি পাইছো এইমাত্ৰ P ইজ ডটাৰ অফ Q P কাৰ ডটাৰ P হ'ব Q ডটাৰ তো এটা Q তো লৰা মেল না ফিমেল সেইটো গম নাপাও ন তো P টো হ'ব Q ডটাৰ মই Q টো ইয়াতে সৰুকৈ লিখিছো তো এইটো হ'ব এক্সপ্ৰেছন এটা Q টো মেল নে ফিমেল সেইটো গম নাপাও আমি এটা এই ক্ষেত্ৰ এটা এইখিনি পল ন এটা কোৱেশ্চনটো চাও হাউ ইজ L ৰিলেটেড টু Q L Q ৰ কি হয় L ইজ দা কি হ'ব নাতি হ'ব ন আমাৰ নাতিনি হ'ব অসমীয়াত তো L ইজ দা গ্ৰেণ্ড ডটাৰ অফ Q গতিকে এই হ'ব আমাৰ এনসাৰ বুজি পালে ঠিক আছে এই এনেকুৱা কোৱেশ্চন আহিব পাৰে এনেকুৱা কোৱেশ্চন আহিলেও ইমান এটা টান নহয় এইটো লেভেলৰ সাফিচিয়েন্ট আৰু এইটো লেভেলৰ কোৱেশ্চন আপোনালোকে চাই ল'ব পাৰে এতিয়া আমি যোৱাটো ভিডিঅ'ত এটা ভুল হৈছিলে আমাৰ মানে মোৰ কৰ্টে ভুল হৈছিলে এটা বস্তু তো সেইটো মই আৰু ৰিপিট কৰি দিছো সেই কোৱেশ্চনটো তো ইয়াতে তলত লিখা আছে যে কাৰেকশ্যন অফ দা প্ৰিভিয়াছ ভিডিঅ'ৰ কোৱেশ্চন নম্বৰ 2 তো আপোনালোকে চাই ল'ব পাৰে ভিডিঅ'টোত অলপমান ভুল আছিলে তো এতিয়া মই এই কোৱেশ্চনটো কি কৰিম আৰু পুনৰ মানে ফাৰ্ষ্টৰ পৰা সলভ কৰিম আৰু তাৰ পিছত গোটেই ভুলটো কৰিছিল মই কৈ দিম আপোনালোক ঠিক আছে তো এতিয়া চাওক এই কোৱেশ্চনটো তো আছে অলৰেডি ন তো এনসাৰটো মই ডাইৰেক্ট কৰি দিছো ঠিক আছে এটা ফ্যামিলিত 7 জন মেম্বাৰ আছিল 7 জন মেম্বাৰত S was the only brother of P S was the only brother of P এনেকুৱা আছিল তো S তো কেৱল একমাত্ৰ ভাইটি ভিৰ okay next কৈছে যে V was the child of T but T is not the mother of V so V to T ৰ child হয় V2 কিন্তু T is not the father of V বুলি কৈছে T to father নহয় গতিকে T to obviously mother হ'ব তো T to যদি mother হয় তেনেহলে S ৰ লগত সম্বন্ধ হওঁতেও T মানে T ৰ সন্তান হ'ব S to obviously T ৰ পুতেক হ'ব S to গতিকে এইটো আমি মুছি দিব পাৰো চাও এইখিনি এতিয়ালৈকে পালো তাৰপিছত কৈছে যে Q was married to P's mother P'ৰ যিটো মাক আছে P'ৰ মাকৰ লগত Q এ বিয়া কৰাইছে তাৰমানে Q টো দেউতাক হ'ব P'ৰ বুজি পাইছে না P'ৰ মাকৰ লগত Q এ বিয়া কৰাইছে তো P'ৰ মাকৰ লগত যদি Q এ বিয়া কৰিছে Q টো P'ৰ দেউতাক হ'ব এইখিনি থাকক আমি সাইডত থৈ দিছো তাত কৈছে যে R's father was married to P R'ৰ দেউতাকে P'ৰ লগত বিয়া কৰিছে P'ৰ লগত কাৰ দেউতাকে বিয়া কৰাইছে কাৰ এটো দেউতাক R'ৰ দেউতাকে তো R'ৰ দেউতাকে P'ৰ লগত বিয়া কৰিছে তাৰমানে আমাৰ P টো কি হ'ব মহিলা হ'ব ন P টো ফিমেল হ'ব তো এটো চাওক আৰু একবাৰ কৈ দিছো R'ৰ যিটো দেউতাক আছে দেউতাকে P'ৰ লগত বিয়া কৰাইছে ন তাৰ মানে R টোৰ দেউতাকটোৰ ঘৈণীয়েক হ'ব P অৰ্থাৎ P টো ফিমেল হ'ব তাত কৈছে যে P was S ৰ only sister P তাৰমানে এইটো হ'ব P টো ইয়াতে হ'ব ন S ৰ কেৱল একমাত্ৰ সিস্টাৰ P এতিয়া এটা কথা চাওক S ৰ একমাত্ৰ সিস্টাৰ P আছিল তাৰ মানে এইটো সিস্টাৰ হ'ব ন V2 তো মই যোৱাটো ভিডিঅ'ত এইটো মানে মই মেল নে ফিমেল হেতু নিৰ্ধাৰণ কৰিব নোৱাৰি বুলি কৈছিলো তাৰ কাৰণে মোৰ ভুল হৈছে এটো মই ক্ষমা বিচাৰিছো সৰি এটা চাওক S ৰ একমাত্ৰ সিস্টাৰ P বুলি কৈছে তো যদি একমাত্ৰ সিস্টাৰ P হয় তেনহলে V2 মেল মেম্বাৰ হ'ব না V2 লৰা হ'ব ঠিক আছে এইখিনি আমি এতিয়ালৈকে পাই গলো তো যোৱা ক্লাছত মোৰ এটো বস্তু ভুল হৈছিল তো ইয়াৰ পিছত চাও আমি U is one of the member of the family তো এটা U নামৰো এটা মেম্বাৰ আছে এতিয়া আমি এই দুটা বস্তু আমি কানেক্ট কৰিম তো কানেক্ট কৰোতে আমি চাম প্ৰথমতে কি ছিলে তো ইয়াতে লিখি লৈছো Q ৰ লগত এজনে বিয়া কৰাইছে ঠিক আছে
আৰু সেই কিউৰ লগত মানে এই কিউৰ সন হ'ব কিউৰ ডটাৰ হ'ব পি পিৰ লগত এজনে বিয়া কৰাইছে মতা মানুহ আৰু তেওঁলোকৰ সন্তান এটা আছে আৰ ঠিক আছে আমাৰ আৰৰ এতিয়ালৈকে আমি নাজানো ওকে এতিয়া পিৰ এছ নামৰ এটা ব্ৰাদাৰ আছে আৰু এছ আৰু পিৰ দুয়োটাৰে ভি নামৰ এটা ব্ৰাদাৰ আছে ঠিক আছে এইখিনি ইয়াতে মিলাই ললো আৰু ভিৰ এটা কি আছে দেউতাক আছে মানে ভি এছ পি তিনিওটাৰে দেউতাক মাক এটা আছে সৰি দেউতাক নহয় তো মাকটো হ'ব টি অলৰেডি আমি পাইছোঁ তো টিৰ লগত এতিয়া মানে কিউ বিয়া হ'ল সেইটো বস্তু আমি কনফাৰ্ম হ'লো তো এতিয়া এইখিনি আমি মুছি দিব পাৰোঁ ঠিক আছে এইখিনিৰ কাম আমাৰ হৈ গ'ল এইখিনিৰ কামো হৈ গ'ল তো এতিয়া আমাৰ ডায়েগ্ৰাম হ'ব এইটো এতিয়া কৈছে যে ইয়াতে কৈছে যে ইউ নামৰ এটা মানুহ আছে গতিকে ইউটো ইয়াতে আমি বহাই দিলোঁ এতিয়া 7টা মেম্বাৰ হৈছে ন চাওক 1 2 3 4 5 6 7 তো 7জন মেম্বাৰ হৈ গ'ল ন গতিকে আমি আমাৰ ফাইনেল এনসাৰ আমি পালো এইটো এতিয়া ইয়াতে এটা কথা হ'ল যে আমি ভিৰ জানো ভিৰ লৰা বুলি যে কিন্তু আৰটো লৰা নে ছোৱালী সেইটো নাজানো তো সেইটো আছিল আমাৰ টোটাল সলিউশন আমাৰ সলিউশনটো আছিল ইয়াৰে নেক্সট কোৱেশ্চনটো আছিল হুইচ অফ দ্য ষ্টেটমেন্ট ইজ ডেফিনেটলি ট্ৰু তো কোনটো ডাইৰেক্ট সত্য বুলি কৈছে প্ৰথমতে কৈছে যে টি আৰৰ আইতা আছিলে তো টি আৰৰ আইতা হয়নে নহয় চাওঁ আৰৰ আইতা টি তো গতিকে এইটো শুদ্ধ হ'ব তো আমাৰ এইটো এনসাৰ কাৰেক্ট হ'ব সেকেন্ডটো কৈছে যে আৰ পিৰ ভায়েকৰ ভতিজী আছিলে তাৰমানে আৰ ৱাজ দ্য নিচ অফ পিজ ব্ৰাদাৰ পিৰ যিজন ভায়েক আছিলে তাৰে আৰটো ভতিজী বুলি কৈছে এতিয়া আৰটো ভতিজা নে ভতিজী সেইটোতো আমি নাজানো কাৰণ আৰটো মেল নে ফিমেল সেইটো নাজানো গতিকে আমি এইটো গম নাপাম চাওক আমি আৰটো যি নিজ বুলি কৈছে আৰটো যি ভতিজী বুলি কৈছে সেইটো আমি গম নাপাম তাৰমানে এইটো ভুল হ'ব হি ৱাজ দ্য ব্ৰাদাৰ ইন ল অফ আৰৰ ফাদাৰ আৰৰ যিজন দেউতাক আছিলে তাৰে ব্ৰাদাৰ ইন ল অফ ভি তাৰে ব্ৰাদাৰ ইন ল হ'ব ভি তাৰমানে ভিটো এইখিনিত হ'ব তো আমাৰ এইটো চাওক কি বুলি কৈছে আৰৰ যিজন দেউতাক আছিলে সেই দেউতাকৰ ব্ৰাদাৰ ইন ল ভি হ'ব তো এইটো আমাৰ শুদ্ধ হ'ব আনসাৰ গতিকে আমাৰ 3 নম্বৰটো আমাৰ শুদ্ধ হ'ব গতিকে 1 আৰু 3 শুদ্ধ হ'ব গতিকে আমাৰ অপচন হ'ব আমাৰ ই তো আমাৰ এইটো আছিলে আনসাৰ তো আশা কৰোঁ আপোনালোকে এইটো কোৱেশ্চন ভালকৈ আপোনাৰ বুজি পালে তো এতিয়া মই ব্লাড ৰিলেশ্যনটো ইয়াতে সমাপ্ত কৰিব খুজিছোঁ ইয়াৰে নেক্সট ক্লাছত আমি চিলগিজিমৰ ওপৰত ইণ্টাৰেষ্টিং ভিডিঅ' এটা লৈ আহিম তো বন্ধুসকল এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ তো আপোনালোকৰ যদি কিবা কুৱেশ্যন বা ডাউট আছে মোক জনাব কমেণ্ট বক্সত জনাব পাৰে তো গতিকে ধন্যবাদ থেংকছ ফৰ ৱাচিং